এই নাম্বাৰ ফোন মই তোক যদি কেনেবাকে তোৰ মই লোকেশ্যন পাওঁ তোৰ ঘৰ গৈ ওলামগৈ মই চাই থাক তোক মই কি কৰিছো তোৰ হেল্ল' শইকীয়া দা আহিছে নি হেল্ল' শইকীয়া দা কোন হয় মই মিতালী কেলে লাগে আমাৰ মানুহজনক কলৈ যোৱা কথা কৈছে তাৰমানে কলৈ যোৱা কথা কৈছে আপুনি কলৈকো যোৱা কথা কোৱা নাই তেওঁহে কৈছিলে মোক কলৈ হেল্ল' কৈছিলে মই এই নম্বৰটো মই আগতে মই ফোনত দেখিছো মই আগতেও মেছেজ পাইছো তাৰমানে সেই গৰাকী তাৰমানে আপুনি ন একো গৰাকী নহয় মানে কি গৰাকী কি কব বিচাৰিছানো মানে কি আছে তাৰমানে শইকীয়াৰ লগত একো নাই লগত একো নাই জাষ্ট তেওঁ ফোন কৰে কেতিয়াবা মেছেজ কৰি খবৰ লয় সিমানে মানুহে মানুহৰ খবৰ লোৱাটো কিনো ইমান ডাঙৰ কথা হ'ল নেকি উৰহি গছৰ উৰ কবাত এওঁ যে ধুম ধাম ওলাইছে যে মানে কৈছে মই তিনিচুকীয়া পতককে আহো বুলি কৈছে তাৰমানে সেই পূজা বজাৰ কৰিব যোৱা ধান্দা নেকি তাৰমানে পূজা বজাৰ লগৰ এটাৰ লগত যাওঁ বুলি এইজন একদম ৰাতিপুৱা মানে মোৰ পৰা মানে চাহ ভাত খাবলৈ সময় নাই মানে মই চাহ কাপ বনাইছো বোলে সোনকালে দিয়া এতিয়া পূজা বজাৰ মানে পূজা বজাৰ তোমাৰ মানুহজনে যায় মোৰ লগত কি কথা মই কি পূজা বজাৰ অকলে কৰিব নোৱাৰো নি মই লোকৰ লগত যাম লোকৰ মতা লৈ পেলাই মই কিয় যাম আকৌ হ'ব এতিয়া বৰ একেবাৰে নিজকে হেৰি ধোৱা তুলসী পাত হৈ দেখাব নালাগে বৰ একেবাৰে নিমাখিতজনী এনে মই মেছেজ পোৱা নাই এই নাম্বাৰটো মোৰ চকুত পৰিছে কেইবাদিনো চকুত পৰিছে গোটেই মোবাইলটো ঘৰত থয় লগ কৰি এতিয়া তেওঁ এই লগৰ তাৰ লগত কথা পাতি আছে বুলি বাহিৰত মই নহ'লে তই ফোনটো নাপালোহেঁতেন এতিয়া বাইকখন মোহাৰি লগৰ এটাৰ লগত কথা পাতি আছে বুলিহে মই এতিয়া ফোনটো পালো তেতিয়া মইতো এতিয়া গ'লেহেঁতেন আজি কেনেকে যায় মই আজি বাইকো ভাঙিম আজি মই মোবাইলো ভাঙিম আজি কেনেকে যায় কিয় মানে মোক কি বুলি ভাবিছা তাৰমানে কি বুলি ভাবিছা তই মানে এতিয়া মোক দম দিবি তাৰমানে নেকি ঐ তই মোৰ মতাৰ লগত লাইন মাৰিবি এতিয়া বজাৰ কৰিবলৈ যাব তহঁতৰ এইবোৰ প্লেনিং হয় দম কোনে দিলে দম দিছ যে দম কোনে দিলে কোনে দম দি আছে কোৱা কোনে দম দি আছে মইতো একো কোৱাই নাই মই জাষ্ট ফোনটো কৰাৰ কাৰণে মই ৰিচিভ কৰিছিলো তহঁতক আজিকালি মাইকীবোৰক চিনি নাপাওঁ বুজি নাপাওঁ বুলি ভাবিছা নেকি তহঁতে চি নিজে সেই নীলাজ প্ৰকৃতিৰ মানুহ যে পৰকতি লৰা মানুহ আনকো তেনেকে ধৰে চি একদম নীলাজ কাক কাক কথা কৈছা তেনেকে কাক কি কথা চিনি কৈছা পাৱ তই মোক কি চিনি পাৱ তই মোক চিনি পাৱ নে জানি পাৱ তই মই কোন চিনি পাৱ নে তই একদম চিনি পাওঁ মতাই চাকৰি কৰে তই কি একদম চিনি পাওঁ কি তই মোক মোৰ মতাই কি চাকৰি নকৰে বুলি ভাবিছ নি মতা তহঁতক মই চিনি পাওঁ তহঁতৰ নিচিনা এটা মাইকী আছে নিজৰ মতাই চাকৰি কৰাৰ পিছত তহঁতৰ নিজৰ মতাই নোজোৰে তহঁতৰ নিজৰ টকাই নোজোৰে তহঁতক মই চিনি নাপাওঁ বুলি ভাবিছ নেকি সেইকাৰণে একদম এইজনে ৰাতিপুৱাই ভাতকেইটা খাই যোৱা ৰক্ষা নাই চাহকাপ খাই ধুম ধাম একদম গাড়ী মোহাৰিছেগে গাড়ী চিকচিকা বাইকখন চিকচিকা কৰিছেগে তাৰমানে সেই বজাৰ তাৰমানে পূজা ছিজন যে তোৰ মতা তই চম্ভাল মোৰ লোকৰ লগত সেইবিলাক অভ্যাস নাই চাওঁ আজি কেনেকে চাম আজি মই চব ভাঙিম আজি আৰু নেক্সট টাইম চালা ইয়াত ফোন নকৰি এই নাম্বাৰ ফোন মই তোক যদি কেনেবাকে তোৰ মই লোকেশ্যন পাওঁ তোৰ ঘৰ গৈ ওলামগৈ মই চাই থাক তোক মই কি কৰিছো তোৰ মতাক মই চব কথা লগাই থৈ আহিম লগাবা মই বেয়া কাম কৰিলেহে বেয়া কাম তহঁতৰ নিচিনা মাইকী মানুহবোৰক মই জনা আছে বুজা আছে তহঁতৰ নিচিনা মাইকী মানুহবোৰক মই ক'ত জানিলি কি জানিলি নীলাজ চালা কচোন ফোনটো তয়ে কৰিছিলি নিজৰ চালা তহঁতে যে লোকৰ মতাৰ টকা দেখিলে মানে কবই নোৱাৰো তহঁতে থাকিবই নোৱাৰো একদম টকা মোৰে আছে অজস্ৰ লাগিব নেকি পাৰ দেখাই পেলাইছো এতিয়া টকা মোৰে আছে লাগে যদি ক টকা পাৱাৰ দেখা পেলাইছ নীলাজ চালা সেইকাৰণে শইকীয়া দা আহিছে নেকি তাৰমানে কলৈ যোৱা প্লেনিং কলৈ যাবি আজি তাৰমানে তোমাৰ মূৰলৈ তহঁতি মানে প্ৰায় কিজনী লগ কৰ ন সেইকাৰণে পতককে মানে দিয়ে মূৰলৈ